আচ্ছা তোমরা প্রেসিডেন্টের কথা প্রথমে সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জানাইছোঁ আৰু আমাৰ এটাই উদ্দেশ্য আমাৰ বৰ্তমান সমাজখন ধ্বংসৰ মুখলৈ গৈ আছে যাৰ কাৰণে সচেতন ব্যক্তিসকলে মুৰব্বীসকলৰ লগত আলোচনা কৰি তথা আমাৰ সমাজৰ যুৱক বন্ধুসকলক লগত লৈ আমি সকলোৰে পৰামৰ্শ লৈ পেলাই আমি বৰ্তমান ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ লগতে আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি 100% সফল হ'ম বুলি আমাৰ আশা। নাই আমি কারো আস্থা হেরোই কমিটি গঠন করা নাই। কমিটি গঠন করলে আমি কোনে ড্রাগস বিক্রি করে কোনে ড্রাগস সেবন করে আমি এইটু কৰায়ত্ব করার কারণে আমি এই সামাজিকভাবে আমি পুলিশক সহায় করি এইবিলাক কৰায়ত্ব কৰি পুলিশের হাতত আইনীভাবে আমি পুলিশের হাতত গতাই দিম। বিশেষকৈ ড্ৰাগছ মদ ভাং এইবিলাৰ বিৰুদ্ধে আমি আজি যেটো সজাগতা সভাখন কৰিলোঁ আমি 3-4টা অঞ্চলৰ মানুহ একত্ৰিত হৈ যেটো সভা অনুষ্ঠিত হ'ল আজি আমাৰ লগত সব ৰাইজ আছে আমি ড্ৰাগছৰ বিৰুদ্ধে মানে আমাৰ চৰকাৰী গাঁওবুঢ়া আছে আমি সবে মিলি যি পদক্ষেপ ল'ব লাগে পৰৱৰ্তী আমি ল'ম মানে এতিয়া ধৰক এতিয়া যদি খাওয়া যিগিলা মানুহে খাই আছে ড্ৰাগছটো সেৱন কৰি আছে সেইসকলক তো আজিকালি থানাত দিলেও নলয় তো সেইসকলক আমি ধৰি কিনে বুজাই কিনে তাৰ গাৰ্জেন আছে গাঁৱৰ গাঁওবুঢ়া আছে সেইসকলক লৈ কিনে আমাৰ কমিটিৰ মানুহ আছে আমি একজনী এটা কমিটি কৰিলোঁ তো সেইকেইটা আমি সিদ্ধান্ত ল'ম কি হিচাপত তাক ট্ৰিটমেণ্ট কৰিব লাগে বা কিবা যদি দিব লাগে আমাৰ কমিটিৰ ফালৰ পৰা পইচা পাতি বৰঙণি দি আমি ট্ৰিটমেণ্ট কৰাই কিনে আমি সুস্থ কৰিম বুলি ভাবিছোঁ যেটো ইনজেকশ্যনটো আমি শুনা পাইছোঁ কিবা ইনজেকশ্যনটো বোলে বিকে এইটোৰ ওপৰত আমি এইটোই ক'ব বিচাৰোঁ যে যিয়ে বিকিছে ইমান দিন বিক্ৰী কৰিছে আজিৰ পৰা যাতে আৰু বিক্ৰী নকৰে তাক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আজিৰ পৰা যাতে হেতু ইনজেকশ্যনটো বিক্ৰী নকৰে ইনজেকশ্যনটো বোলে ড্ৰাগছৰ সমানে ক'ব গ'লে কি নাম আছিল এইটো ইনজেকশ্যনটোৰ নামটো আমি ইমান নাজানো আমি শুনা পাইছোঁ যে ড্ৰাগছৰ সমান অপৰাধ ইনজেকশ্যনটো এইটোৱে শুনা পাইছোঁ এতে আমি শুনা মতে কোনটো ফাৰ্মাসিত বিক্ৰী কৰে এইটো আমি নাজানো জাস্ট আমি শুনা পাইছোঁ যে এগলা ইনজেকশ্যন বিক্ৰী হয় আমি এইখিনি জানো বিক্ৰেতাসকলক আমি এইটোৱে আহ্বান জনাম যে যেটো নেকি আপোনাৰ ড্ৰাগছৰ সমান ক্ষতিকাৰক ইনজেকশ্যনটো তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ জনাম যাতে আজিৰ পৰা